আজি আমি আহিলোঁ বৰদোৱা সত্ৰৰ ফালে। যিহেতু আজি দৌল যাত্ৰা, আমি প্ৰায় 11টা বজাতে আহি পালোঁ সত্ৰ। তাৰপিছত গোটেই ঘূৰিলোঁ, ঘূৰি এতিয়া আন্ধাৰ হ'ল। এতিয়া দেখিলোঁ ভকতে সত্ৰৰ কাষত ৰৈ নাম গাই আছে। আমি কিন্তু প্ৰত্যেক বছৰে আহোঁ ইয়ালৈ, কিন্তু এনেকৈ নাম গোৱা মানে আগত ঘূৰা নহয় আচলতে। অকল এইখিনি জেগাতেই নহয়, গোটেই সত্ৰৰ চাৰিওফালে মানুহ ভৰি আছে আৰু সকলোতে কেৱল নাম আৰু নাম। এতিয়া নাম শেষ খবৰ হ'ল। এতিয়া আমি য'ত আছোঁ তালৈ যাওঁ। লগত মোৰ মানুহগৰাকীয়ে আৰু পিছত সেই ভাইটি আৰু এটা ভাগিন। আগত আমাৰ মা গৈ আছে, আমি গৈ আছোঁ। এতিয়া আমি য'ত আছিলোঁ ৰাতিপুৱা আহি তালৈ গৈ আছোঁ। আমাৰ ইয়াত আচলতে কি হয়, যিদিনাখন দৌল যাত্ৰা হয় সেইদিনাখন আমাৰ কোনোৱে হোলী ফটুৱা এইবোৰ নেখেলে। কেৱল মাত্ৰ বৰদোৱা সত্ৰ বা নামঘৰসমূহত খেলা হয়। তাৰ পিছদিনাখনে আমি হোলী খেলোঁ। চাওক কিমান মানুহ আহিছে। আপোনালোকে মই যদি মেলা হৈ থকা ফালে যোৱা হ'লে আপোনালোকে আৰু মানুহ দেখিলে। মাত্ৰ সত্ৰৰ ভিতৰৰ চোৱাহে, ইমান মানুহ খালী মানুহ। একেবাৰে মূল নামঘৰ ভাগৰ কাষতেই নাম গাইছে। মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। আপোনালোকে হয়তো ভাবিছে ইয়াত দৌল যাত্ৰাৰ দিনাখন সত্ৰৰ ভিতৰত বনভোজ খাইছে, কিন্তু আচলতে সেয়া নহয়। আমাৰ ককা আইতাহঁতে আগতে কৈ গৈছিল আমাক যে দৌল যাত্ৰাৰ দিনাখন বা দৌল উৎসৱৰ কেইদিন যদি সত্ৰলৈ আহি এসাঁজ ৰান্ধি খায় তেনেহ'লে পুণ্যৰ ভাগ পায়। ইয়াত দেখিছে আপোনালোকে নাম গাই আছে, আৰু বহুত আছে তেনেকুৱা নাম গোৱা মানুহ আৰু বহুত আছে। আপোনালোকে চাই থাকক। এইজন বাৰু ইয়াত কিয় শুই আছে? আচলতে তেওঁলোক দেৰিকৈ আহিছে, সেইকাৰণে মানে ঠাই নাপালে। সেইকাৰণে নামঘৰৰ কাষত যিবিলাক খালীতে আছে সেইবোৰতে তেওঁলোকে ৰান্ধি বাঢ়ি খাই শুই মেলি আছে। আমি যিহেতু ৰাতিপুৱা আহিছিলোঁ, গতিকে সত্ৰৰ আটা এগৰাকীয়ে তেওঁৰ ঘৰৰ সন্মুখৰ বাৰাণ্ডা এখনকে আমাক দিছিল। আমি তাতে আছোঁ। আমি এতিয়া তালৈ গৈ আছোঁ আৰু আমি যিখিনি ৰান্ধি খাইছিলোঁ সেই ঠাইখিনি পাম এতিয়া। ৰ'ব এটা কথা থাকি গ'ল। অহাবাৰলৈ যদি সময় পায় আপোনালোক ইয়ালৈ আহিবচোন দৌল যাত্ৰাৰ দিনাখন। থাকি
খুব ভাল লাগে বহুত মানুহ দেখাওঁ বহুত মানুহ লগ পাওঁ